চাপৰৰ এগৰাকী সদস্যাৰ প্ৰশংসনীয় পদক্ষেপ হয় আপুনি যি শুনিছে ঠিকই শুনিছে ধুবুৰী জিলাৰ অন্তৰ্গত 132 নং ৰঙামাটি গাঁও পঞ্চায়তৰ দাৱাগুৰি গাঁৱৰ ৱাৰ্ড সদস্যা হাছিনা বেগমৰ প্ৰশংসনীয় পদক্ষেপৰ কথা ক'বলৈ ওলাইছো বিজেপি দলৰ ৱাৰ্ড সদস্যা হাছিনা বেগমে তেওঁৰ ৱাৰ্ডৰ নতুনকৈ হোৱা ৰেচন কাৰ্ডসমূহ নিজ ঘৰত লৈ গৈ গাঁৱৰ মহিলাসকলক নিজ ঘৰলৈ মাতি আনি নিজ ঘৰতে প্ৰতিগৰাকী মহিলাৰ হাতে হাতে ৰেচন কাৰ্ড তুলি দিয়া দেখা পৰিলক্ষিত হৈছে গাঁৱৰ গোটেই গাঁৱৰ মানুহখিনিয়ে নতুন ৰেচন কাৰ্ড লাভ কৰি বিজেপি চৰকাৰখনৰ কাম-কাজক ভূয়সী প্ৰশংসা কৰা দেখা পোৱা যায় ৰঙামাটি জিপিত একেলগে প্ৰায় 1100 নতুন কাৰ্ড বনাই দিয়াৰ মূল মানুহজন প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহে বুলি উল্লেখ কৰে ৱাৰ্ড সদস্যা স্বামী জাহাংগীৰ ইছলামে নতুন ৰেচন কাৰ্ড পাই দাৱাগুৰি গাঁৱৰ পুৰুষ মহিলাসকল উৎফুল্লিত হৈ পৰা দেখা পোৱা গৈছে ৰঙামাটিৰ পৰা আমানুৰ ইছলামৰ ৰিপৰ্ট NS24 ডিজিটেল মোৰ নাম হাছিনা বেগম ৰঙামাটি জিপিৰ দাৱাগুৰি ৱাৰ্ডৰ সদস্যা বিজেপি দলৰ আজি মানে আমাৰ ৱাৰ্ডৰ যিখিনি মানুহ আছে কাৰ্ড পাব লগা নতুনকৈ কাৰ্ড হৈছে সেইখিনি মানুহক আমি আমাৰ ঘৰত মানে মাতি আনি 66খন কাৰ্ড আমি বিতৰণ কৰিলোঁ মই এই চৰকাৰখনক মানে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ মোৰ গাঁওখনত বহুতো দুখীয়া মানুহ চাকৰিয়াল মানুহ নাই মানে বেছিভাগেই কৃষিজীৱী কৃষিৰ ওপৰত নিৰ্ভৰশীল সেইকাৰণে মই নাথৈ আনন্দিত হৈছোঁ আৰু যিখিনি বাদ পৰি আছে সেইখিনিও হ'ব বুলি মই ৰাইজৰ ওচৰত আশাবাদী ইমানখিনি কাৰ্ড যে বিতৰণ কৰিবলৈ পাই মই বহুত খুশি হৈছোঁ মানে মোৰ ৱাৰ্ডত 66 এইবাৰ কাৰ্ড হৈছে নতুন কাৰ্ড আৰু অল জিপি মিলি 1011টা কি জিপি এইটো ৰঙামাটি জিপি মোৰ ৱাৰ্ডটো দাৱাগুৰি ৱাৰ্ড হয় জিলা ধুবুৰী আপুনি কি হয় এখন মই এইখন ৱাৰ্ড মেম্বাৰৰ হাজবেণ্ড হওঁ 63 কাৰ্ড বিতৰণ কৰিলোঁ কিন্তু এই কাৰ্ডৰ মানে সব থাকি মানে মানুহজন হ'ল আমাৰ অশোক কুমাৰ সিংহে মানে প্ৰথমতে আমাৰ কাৰ্ড 400 কাৰ্ড আমাৰ মানে এটা মেছেজ আহিল যে ৰঙামাটিৰ পৰা 400 কাৰ্ড মানে হ'ব আৰু কি তাৰপৰা আমাৰ ৰঙামাটি জিপিৰ প্ৰেচিডেণ্ট আজিনুৰ ইছলাম ডাঙৰীয়া মই যে কথাটা অৱগত কৰিলোঁ যে এনেকুৱা কথা শুনি আছোঁ তাত আজিনুৰ ইছলাম আৰু মই প্ৰেচিডেণ্ট তাৰপৰা আমি অশোক সিংৰ তাতে গ'লোঁ অশোক সিংহে আমাৰ ছাৰৰ তাতে যায় আমি কথাখিনি জনালোঁ যে ছাৰ এনেকুৱা কথা যদি 400 কাৰ্ড দিয়ে তেনেহ'লে আৰু আমাৰ এই ৰঙামাটি জিপিখনত বহুত হয়তো গৰীব মানুহ বাদ পৰি যাব কিন্তু এই বস্তুটা হ'লেতো বিৰাট একটা কি হ'ব তা ছাৰে ক'লে যে এইটো কথা নহয় 400 কাৰ্ড নহয় আপোনালোকে এটা কাম কৰক পঞ্চায়তৰ মধ্যে সব ফৰ্ম জমা নিয়াৰ পিছত DTP কৰি পঠাই দিয়ক বাকীখিনি মই চাম আজি যে ইমানখিনি যে কাৰ্ড হৈছে ৰঙামাটি জিপিত 1011টা এইটো অনলি মই ক'ব গ'লে অশোক সিংৰ নেতৃত্বতে হৈছে আমাৰ ৰঙামাটি জিপিত অশোক সিংৰ কাৰণে হৈছে তো মই আমাৰ চৰকাৰক মোৰ তৰফৰ ফালৰ পৰা অশেষ ধন্যবাদ আপুনি কোন দলৰ মই বিজেপি দলৰ পাৰ্টিৰ পৰা আমাৰ ঘৰতে ৰেচন কাৰ্ড হয় মই মানে ৰাইজৰ সুবিধাৰ কাৰণে মোৰ ঘৰতে সবাকে মাতি তাৰপৰা মই মানে কাৰ্ডখিনি বিতৰণ কৰিলোঁ মানে কাৰ্ড হৈছে 66 মোৰ ৱাৰ্ডত কিন্তু 66 কিন্তু ডিলাৰ হৈছে হয়তো 7জনৰতে মানে ডিলাৰ হৈছে মানুহখিনিতো আৰু মানে বস্তুখিনি মানে খুজি নাপাব এইকাৰণে মই ঘৰত এটা মানে মিটিং আকাৰে মানে কাৰ্ডখিনি আজি ৰাজহুৱা হিচাপে বিতৰণ কৰিলোঁ